আজমল সাহেব মোৰ কাৰণে হৈছে এজন ভগৱান তুল্য ব্যক্তি আৰু সেই ভগৱান তুল্য ব্যক্তিজন মই শুনি আছো যে দুই এদিনতে তেখেত নগাঁও আহিব আৰু মই তেখেতক লগ কৰিম মই তেখেতক সেৱা কৰিম এবাৰ নহয় মই হাজাৰবাৰ সেৱা কৰিম নমস্কাৰ মই দীপিকা বৰুৱা আজি এটা মই বিশেষ কাৰণত এই ভিডিঅটো বনাবলগীয়া হ'ল আসলতে মই নবনোৱাকৈ আছিলো বা নবনাম বুলি ভাবিছিলো কিন্তু এতিয়া দেখিলো যে নবনালে নহব কাৰণ আজি বহুত দিনৰ পৰা আমি ফেচবুকটো খুলিবই নোৱাৰো ফেচবুকত দেখি আছো উজনিলে আজমল সাহেব যোৱালে বিভিন্ন বিতৰ্ক হৈ আছে কোনোবাই যদি কৈছে আজমল সাহেবক 24 ঘণ্টাৰ ভিতৰত উজনি ত্যাগ কৰিব লাগে কোনোবাই কৈছে যে আজমল সাহেবে মানে ক্ষমা খুজিব লাগে কোনোবাই কৈছে আজমল সাহেবে কি কৰিব লাগে মানে আমি আজমল সাহেবৰ ঘৰ ঘেৰাও কৰিম তেনেকে নানা বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে কিন্তু এটা কথা যিখিনি সময়ত বানাকান্ত আসলে বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু যিখিনি সময়ত বানাকান্তসকলৰ কাষত কোনো এজন চৰকাৰী বিষয়ববীয়া বা কোনো এজন নেতা সংগঠন তাত গৈ পেলাই উপস্থিত নোহোৱা সময়তে আজমল সাহেবে গৈ পেলাই তাত উপস্থিত হৈছিল আৰু আজমল সাহেবে সেইদিনা ভিডিঅ'টোত সকলোৱে স্পষ্টভাৱে দেখিছে যে সত্যউদ্ধ এজন ব্যক্তি তেখেতে চকীত বহিয়ে কথা ক'ব লাগিব কাৰণ যিজন ব্যক্তিয়ে বিনোদ বানাকান্তসকলৰ ওচৰত থাকে আৰু ৰাতি তেখেতে গৈ পেলাই নাৰ্ছিং হোমত এডমিট হয় সেইজন ব্যক্তি আকৌ পুনৰ বানাকান্তসকলৰ ওচৰলৈ আহে তেখেতে ধনেৰে অকল ধনী নহয় তেখেতে যে মনৰেও চহকী সেই বস্তুটো আচলতে প্ৰমাণ কৰি দিছে আৰু যিসকলে কৈ আছে তেখেতে ক্ষমা খুজিব লাগে মই তেখেতসকলক সুধিব বিচাৰিছো যে কিয় ক্ষমা খুজিব লাগে কি ভুল কৰিলে যাৰ কাৰণে আজমল সাহেবে ক্ষমা খুজিব লাগে আজমল সাহেবে কোনো হিন্দু মুছলিম বাছ বিচাৰ নকৰি পেলাই বানাকান্তৰ ৰাইজক এটা সহায় আগবঢ়ালে আৰু সেই সহায় আগবঢ়োৱাৰ কাৰণে আজমল সাহেবৰ দুখ হ'ল নেকি একো দুখ হোৱা নাই কাৰণ কিয় তাত আমাৰ চৰকাৰৰ কোনো এজন প্ৰতিনিধি তেতিয়ালৈকে তাত নগ'ল তাত কোনো এজন প্ৰতিনিধি যোৱা নাই কোনো এজন দল সংগঠন যোৱা নাই অথচ আজমল সাহেবে গৈ পেলাই প্ৰথমতে ঘোষণা কৰিলে 1 কোটি দিম তাৰপিছত ক'লে 2 কোটি দিম তাৰপিছত ক'লে বাহ দিম টিংপাত দিম মই ঘৰ বনাই দিম কিবা বহুতখিনি তেখেতে ক'লে আৰু মহিলাসকলে আপোনালোকে ভিডিঅ'টোত নিজেই দেখিছে যে মহিলাসকলক তেখেতে বাৰম্বাৰ কৈছে আপোনালোকে আমাক সেৱা কৰিব নালাগে মই যিমানটো পাৰো আপোনালোকক সহায়হে কৰিছো আৰু সেই মহিলাসকলে পিছদিনা বাইক দি কৈছে যে তেখেতে যদি আমাক 5 টকাও নিদিলেহেঁতেন বা তেখেতে যদি আমাক 1 টকাও নিদিলেহেঁতেন তেতিয়াহ'লে আমিও তেখেতসকলক সেৱা কৰিলোহেঁতেন আৰু আমাৰ হিন্দু ধৰ্মত এটা নিয়ম আছে যে আমি ডাঙৰক সেৱা কৰিব লাগে কিন্তু হিন্দু ধৰ্মত এই বুলি লিখা হৈ থকা নাই যে তোমালোকে অকল হিন্দুকে সেৱা কৰিব লাগিব মুছলমানক নকৰিবা খ্ৰীষ্টানক নকৰিবা জৈনক নকৰিবা এনেকৈ আমাৰ কোনো শাস্ত্ৰত লিখা নাই গতিকে মহিলাসকলে আমি এজন বয়োজ্যেষ্ঠ ব্যক্তিজনক সেৱা কৰিছে তাত তেখেতৰ ভুলটো কি হ'ল তাত তেখেতৰ একো ভুল হোৱা নাই কাৰণ কিয় তেখেতে আজি আজমল ছুপাৰ 40 মই কথা কওঁ আজমল ছুপাৰ 40 অকল কি মুছলমান ল'ৰা ছোৱালীয়ে পঢ়ি আছে নেকি তাত হিন্দু ল'ৰা ছোৱালীও পঢ়ি আছে আৰু প্ৰত্যেক বছৰে হিন্দু ল'ৰা ছোৱালী তাৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ হৈ ওলাই গৈছে আৰু যিসকল নেতাই বৰকৈ চিঞৰি আছে আজমল সাহেবে উজনি ত্যাগ কৰিব লাগে আজমল সাহেবে ইয়াত ৰাজনীতি কৰিবলৈ আহিছে সেই নেতাসকলৰ কিন্তু পুত্ৰ জীয়াৰীয়ে সেই আজমল ছুপাৰ 40 পঢ়ি আছে আজমল ছাৰে কেতিয়াও আজমল সাহেবে কোৱা নাই যে মোৰ ইনষ্টিটিউটত অকল মুছলমান ল'ৰা ছোৱালীয়েহে পঢ়িব তাত আমাৰ হিন্দু ল'ৰা ছোৱালীও বহুত পঢ়ি আছে সেইটো কিয় তেওঁলোকৰ চকুত পৰা নাই আজমল সাহেবক সেৱা কৰাটো চকুত পৰিছে আজমল সাহেবক মই 100 বাৰ সেৱা কৰিম মোৰ পৰিয়ালে সেৱা কৰিব মোৰ ল'ৰাই সেৱা কৰিব কাৰণ আজমল সাহেব মোৰ কাৰণে ভগৱান স্বৰূপ এই কাৰণেই কৈছো অলপ দিনৰ আগতে প্ৰায় 6 মাহৰ আগতে মই জটিল ৰোগত আক্ৰান্ত হৈ মাত্ৰ কেইটামান টকাৰ কাৰণে মই হাহাকাৰ কৰিছিলো তাৰপিছত মই আজমল ছাৰৰ ওচৰত গৈছিলো যেতিয়া নগাঁৱত তেখেত আহিব বুলি মই শুনি মই তেখেতৰ ওচৰলৈ গৈছিলো তেখেতক লগ পোৱাৰ পিছত তেখেতে মোক হিন্দু নে মুছলিম সোধা নাছিল তেখেতে মোক কৈছিল বাইদেউ আপুনি বহক মই তেখেতৰ ওচৰত বহোতে সুধিছিল বাইদেউ আপোনাৰ সমস্যাটো কি মই মোৰ সমস্যাটো তেখেতক কৈছিলো যে এনেকৈ মোৰ অপাৰেশ্যন কৰিবলৈ দিছে গতিকে মোক অলপ টকাৰ প্ৰয়োজন হৈছিল আজমল সাহেবে একো এটা শব্দ নুশুনাকৈ মোক একোৱেই নুসুধিলে আনকি মোৰ ডক্টৰৰ তাৰপৰা দিয়া মেডিকেলৰ কাগজ পাতিও নাচালে তেখেতে মোক লগে লগে কৈছে হ'ব বাইদেউ আপুনি ঘৰত যাওক আপোনাৰ ট্ৰিটমেণ্টৰ সম্পূৰ্ণ খৰচ মই দি দিম দিব আজি যুগত কোনোবা এজন মানুহে আছে কিন্তু আজমল সাহেবে নকলে আপুনি চৰকাৰৰ ওচৰলৈ যাওক আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ যাওক মুখ্যমন্ত্ৰী ফাণ্ডৰ পৰা আপুনি চিকিৎসাৰ টকা আনক সেই প্ৰশ্ন কিন্তু আজমল ছাৰে মোক নকৰিলে তেখেতে ডাইৰেক্ট মোক ক'লে হ'ব আপোনাক মই 2 এদিনৰ ভিতৰতে আপোনাৰ চিকিৎসাৰ টকাটো মই দি দিম মই জানো আজি এই ভিডিঅ'টো যেতিয়া দেখিব এই ভিডিঅ'টোৰ তলত বহুতে মোক কমেণ্ট দিবলৈ আহিব কেনেকুৱা কমেণ্ট দিব বহুতে ক'ব তই মিয়ানী তই গেদি আৰু বহুত কমেণ্ট দিব মই সেইসকলক ক'ব বিচাৰিছো উল্টা পুল্টা কমেণ্ট আপোনালোকে নিদিব এনে উল্টা পুল্টা কথা আপোনালোকে ফেচবুকত নবকিব কাৰণ কিয় যদি আপোনালোকে বকে তেতিয়াহ'লে আপোনালোকে মোক আজমল ছাৰে যি ট্ৰিটমেণ্টৰ খৰচ দিছে আকৌ মই চেকআপত যাম আপোনালোকে মোক সেই খৰচটো লৈ আহি পেলাই মোক কমেণ্ট দিবহি এনেকুৱা উল্টা পুল্টা কথা নক'ব কাৰণ কিয় আজমল ছাৰে একোৱে ভুল কৰা নাই তেখেতক সেৱা কৰিছে এজন মানুহক সেৱা কৰাটো কি
অপৰাধ নেকি? অপৰাধ হ'ব নোৱাৰে। সেইটো লৈ পেলাই ফেচবুকত ইমানেই বিতৰ্ক হৈ আছে যেন তেখেতে খুব ডাঙৰ অপৰাধ কৰিলে। তেখেতেতো একো অপৰাধ কৰা নাই। কালি মই ফেচবুকত এটা তেখেতৰ বাইক পাইছিলো, পোষ্ট পাইছিলো, মই চাই দিছো পোষ্টটো। তেখেতে কালি লিখিছিলে যে মই উজনিত মই কোনো ৰাজনীতি কৰিবলৈ যোৱা নাই। উজনিত যদি মই ৰাজনীতি কৰিবলৈ যাম বুলি ভাবিছে, মোৰ এখন সাম্ৰাজ্য আছেই, গতিকে মই উজনিত ৰাজনীতি কৰিবলৈ যোৱা নাই। আৰু সেই মহান ব্যক্তিজনীয়ে কৈছিলে যে মই উজনিত ৰাজনীতি কৰিবলৈ অহা নাই, আৰু আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে মই আপোনালোকক কোৰ্টত লিখি দিম, মোক ভয় খাব নালাগে, প্ৰয়োজন হলে উচ্চতম ন্যায়ালয়ৰ পৰা এফিডেভিট কৰি দিম। এইজন মহান ব্যক্তিয়ে তেনেকে কৈছিলে। এইটো চাওক, মই আপোনালোকক দেখাই দিছো। গতিকে সেই ব্যক্তিজন বহুতে কৈ আছে যে তেওঁলোকে এতিয়া অগৰু মানে ইয়াতে অগৰু ব্যৱসায় কৰিবৰ কাৰণে আহিছে। সেইসকল ব্যক্তিক মই ক'ব বিচাৰিছো যিসকলে কৈ আছে যে তাৰ পৰা অগৰু আনি অগৰু আগৰৰ ব্যৱসায় কৰিবৰ কাৰণেহে আজমল চাহাব উজনিত সোমাইছে। আজমল চাহাবে অকল উজনিৰ পৰা আগৰ আনিলে ব্যৱসায় কৰিলেহে হ'ব নেকি? আজমল চাহাব এনেই কোটিপতি, তেখেতে মনেৰেও তেখেতে কোটিপতি আৰু ধনেৰেও কোটিপতি। গতিকে সেইসকল ব্যক্তিক মই পুনৰবাৰ ক'ব বিচাৰিছো, যিসকলে কৈছে তেওঁলোক নগাঁৱলৈ আহক, মই নগাঁৱত থাকো, দীপিকা বৰুৱা শইকীয়া মোৰ নাম, আপোনালোকে আহক, মোৰ সন্মুখী হওক, মোক প্ৰশ্ন কৰক এই বিষয় লৈ, যি উত্তৰ দিবলগীয়া আছে আপোনালোকক মই সন্মুখীকেই দিম। আপোনালোকে যদি এনেকৈ ফেচবুকত উল্টা পুল্টা কথা কৈ সেই মহান ব্যক্তিজনৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা নকৰিব, আপোনালোকে নোৱাৰেও কৰিব। আপোনালোকে যে বিচাৰি আছে, আপোনালোকে এইটো ৰাজনীতিলৈ নিব বিচাৰি আছে, কিন্তু ৰাজনীতি কৰি লাভ নাই। তেখেতে কোনো ৰাজনীতিৰ কাৰণে তালৈ যোৱা নাই। তেখেত এই কাৰণে গৈছে যে তেখেত সদায় বিপদৰ বন্ধু আৰু দুখীয়াৰ বন্ধু। গতিকে সেই মানুহখিনি, বানাকাণ্ড মানুহখিনি যেতিয়া ককবকাই আছিল এসাঁজ ভাতৰ কাৰণে, এখন কাপোৰৰ কাৰণে যেতিয়া ককবকাই আছিল, সেইখিনি সময়তে আজমল চাহাব গৈ পেলাই তেওঁলোকৰ ওচৰত উপস্থিত হৈছিল। আৰু যিকেইজন নেতা, পালি নেতাই ইমান চিঞৰ বাখৰ কৰি আছে, তেওঁলোকৰ অনুদান কি? তেওঁলোকৰ অনুদানটো চাওঁ, তেওঁলোকৰ অনুদানটো আপোনালোকে ৰাজহুৱা কৰক চাওঁ। মই পুনৰ কৈছো, আজমল ডাঙৰীয়া আপোনালোকৰ কাৰণে কি নাজানো, আজমল চাহাব মোৰ কাৰণে হৈছে এজন ভগৱান তুল্য ব্যক্তি। আৰু সেই ভগৱান তুল্য ব্যক্তিজন মই শুনি আছো যে 2 এদিনতে তেখেত নগাঁও আহিব, আৰু মই তেখেতক লগ কৰিম, মই তেখেতক সেৱা কৰিম। এবাৰ নহয়, মই 1000 বাৰ সেৱা কৰিম। এবাৰ নহয়, মই মোৰ পৰিয়াল লৈ যাম, মোৰ ল'ৰাক লৈ যাম, মোৰ মোৰ বান্ধৱীসকলে এতিয়া মোক কৈ আছে, দীপিকা তোমাৰ লগত আজমল চাহাবৰ ওচৰত আমাক লৈ যাবা, মই তেখেতসকলক লৈ যাম, আৰু আমি সকলোৱে মিলি তেখেতক সহায় কৰিম। কাৰণ আমাৰ হিন্দু ধৰ্মতেই আছে যে আমি ডাঙৰক সেৱা কৰিব লাগে, কিন্তু ধৰ্মত আমাৰ এইটো নাই যে তোমালোকে অকল হিন্দুকেহে সেৱা কৰিবা, মুছলমানক সেৱা নকৰিবা, খ্ৰীষ্টানক সেৱা নকৰিবা, জৈনক সেৱা নকৰিবা। আমি মানৱ ধৰ্ম পালন কৰো, গতিকে আমি মানৱ ধৰ্ম পালন কৰি আমি যাম। আজমল চাহাব 2 এদিনতে নগাঁও আহিব, আৰু মইতো মোৰ ল'ৰাকো লৈ যাম, লৈ গৈ আমি সপৰিয়ালে আমি তেখেতক সেৱা কৰিম। সকলোৱে কথাখিনি আগুৱাই দিব। বিশেষকে মন্ত্ৰী বিমল বৰা, আপোনাক আজি কিছুমান কথা ক'ব বিচাৰিছো। যোৱাকালি স্বাধীনতা দিৱসৰ দিনাখন আপুনি আজমল চাহাবক যিখিনি কথাৰে সমালোচনা কৰিলে, আৰু নিজক যিমান আপুনি একদম জাতীয়তাবাদ, অসমীয়া মানুহৰ প্ৰতি মৰম দেখুৱালে, বদৰুদ্দিন আজমলৰ আগত আপুনি কিয় তাতে সহায় কৰিবলৈ নগলে? শিৱসাগৰত আপুনি কিয় বানপীড়িত মানুহক আপুনি কোটি কোটি টকা দি সহায় নকৰিলে? যদি সঁচা অৰ্থত আপুনি এজন অসমীয়া মানুহ, সঁচা অৰ্থত যদি আপোনাৰ গাত যদি জাতীয়তাবাদ তেজ আছে, বদৰুদ্দিন আজমলৰ আগত আপুনি যাব লাগিছিলে, আপুনি সহায় কৰিব লাগিছিলে। আপুনি এজন মন্ত্ৰী হয় বিমল বৰা, আপোনাৰ হাতত কোটি কোটি টকা ওলাব। আজি যদি ভালকে চাব যাওঁ, এই সম্পত্তি হওক, সেয়া আপোনাৰ বিলাসী বাহনে হওক, আপোনাৰ গাত যদি জাতীয়তাবাদ তেজ আছিলে, আপুনি কিমান কোটি কোটি টকা তাৰে বানপীড়িত ৰাইজক আপুনি দিছে, তাক আপুনি ৰাজহুৱা কৰক, তাৰ তালিকা আপুনি ৰাজহুৱা কৰক যদি দম আছে। বদৰুদ্দিন আজমল কিন্তু সঁচা অৰ্থত বাঘ হয়, বাঘ। কাৰণ তেখেতে কি উজনিত এবাৰৰ কাৰণে ভৰি দিলে, আপোনালোকৰ কিন্তু সকলোৰে কিন্তু কলিজা কিন্তু কঁপি গৈছে। তেখেতটো ৰাজনীতি কৰিব যোৱা নাছিলে, তেখেতে বানপীড়িত মানুহক সহায় কৰিবলৈ গৈছিলে। এতিয়া লাগিলে জাতীয়তাবাদ, কাখন কিয় আপুনি সমৰ্থন কৰিছিলে? কাখন কিয় সমৰ্থন কৰিছিল বিজেপি চৰকাৰে, যিখন অসমীয়া জনতাই নস্বাত কৰিছিলে, অসমীয়া তাৰ বিৰোধিতা আন্দোলন কৰিছিল? সঁচা অৰ্থত আপুনি এজন জাতীয়তাবাদ মানুহ, আপুনি বিজেপি ত্যাগ কৰি কিনে আপুনি অসমৰ ৰাইজৰ লগত থাকিব লাগিছিলে। কিন্তু আজি আপুনি কিন্তু নাথাকিলে। আজি 500টাকে যে শ্বহীদ হল, আমাৰ অসমীয়া যুৱক, তেজাল যুৱক 500টাকে যে আন্দোলনৰ বাবে শ্বহীদ হল, সেইখিনিক আপুনি শ্বহীদ বুলি ঘোষণা কৰিছে নে নাই? সেইখিনিৰ কাৰণে আপোনালোকে আজি কি কৰিছে? আজি অসমীয়া জনতাৰ কথা কয়, অসমীয়া ৰাইজৰ কথা কয়, আজি আপুনি শিৱসাগৰ বা উজনি ৰাইজৰ কথা কয়। তেতিয়াহ'লে আজি উজনিৰ অসমীয়া জনতাই যেতিয়া 6 জনীগোষ্ঠীকৰণ কৰিবলৈ কাৰণে কৈ আছিলে, আন্দোলন কৰি আছিলে, আজিলৈ আপোনালোকৰ চৰকাৰে কিয় 6 জনীগোষ্ঠীকৰণ কৰি দিবলৈ পাৰা নাই? আজি যেতিয়া অসমীয়া জনতাই যেতিয়া কৈ আছে যে 6 নং দফা ইয়াতে ৰূপায়িত কৰিব লাগে, আপোনালোকে কিয় নোৱাৰিলে আজিলৈ 6 নং দফা ৰূপায়িত কৰিবলৈ কাৰণে? আপোনালোকে মাত্ৰ অসমত কি কৰিছে জানেনে? আজমল মুখ্যমন্ত্ৰী হৈ যাব কৰি কিনে আপোনালোকে ভয় দেখুৱাইছে। আপোনালোকে মাথো অসমত নিয়া অসমীয়া কাজিয়া লগাই ভয় দেখুৱাই আপোনালোকে মাত্ৰ ভোট লৈ নিজৰ বিলাসী জীৱন আপোনালোকে কটাইছে। আপোনালোকে সঁচাত অসমৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে আপোনালোকে একো এতিয়া কৰা নাই। আপোনালোকে একো কৰা নাই। আপোনালোকে মাথো নিজৰ সম্পত্তি পাহাৰ কৰিছে, নিজৰ বিলাসী জীৱন দিছে, নিজৰ ল'ৰা ছোৱালীক আপোনালোকে একদম বাহিৰত পঢ়াই ডাঙৰ মানুহ কৰিছে। কিন্তু অসমীয়া জনতা, অসমীয়া ৰাইজৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আপোনালোকে একো কৰা নাই। যদি কৰিব আছে, সঁচা অৰ্থত অসমীয়া জাতিৰ, অসমীয়া মানুহৰ কাৰণে কাম কৰি দেখা।
মৌলানা বদৰুদ্দিন আজমল হৈছে বাঘ, বিমল বৰা হৈছে মেকুৰী। গতিকে মৌলানা বদৰুদ্দিন আজমলে মেকুৰীৰ সৈতে কথা নাপাতে। খাই আছে বিল্লিয়ে ভয় খাই আছে, বাঘ আহিব বাঘ তাত নাযায়। উল্লেখ কৰিব লাগিব, স্বাধীনতা দিৱসৰ দিনটোত মন্ত্ৰী বিমল বৰা সৰব হৈ পৰিছিল মৌলানা বদৰুদ্দিন আজমলক লৈ। বিমল বৰাই কৈছিল বদৰুদ্দিন আজমলৰ কোটি টকা থাকিব পাৰে, বদৰুদ্দিন আজমলে 500 টকা দলিয়াই দিব পাৰে, কিন্তু মৌলানা বদৰুদ্দিন আজমলে অসমীয়া জাতিক কিনিব নোৱাৰে। পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে, কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে, অবৈধ। লগতে তেওঁ মন্তব্য কৰিছিল যে মৌলানা বদৰুদ্দিন আজমল কেতিয়াও আমাৰ বন্ধু হ'ব নোৱাৰে। যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে, তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ? পিছে মন্ত্ৰী বিমল বৰাৰ সেই মন্তব্যক লৈ কোনো ধৰণৰ ভক্ষেপে নকৰিলে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে মন্তব্য প্ৰকাশ কৰিছে যে মোৰ এটা ষ্টেটাছ আছে, গতিকে এইসমূহৰ নাম মই নলওঁ, মই বাঘ হৈ মেকুৰীৰ ওচৰলৈ নাযাওঁ বুলি মন্তব্য প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মই নাম ললো, নাম লৈ আপুনি ভাও নবঢ়ালে, নাম লৈ আপুনি ভাও বঢ়াব নালাগে। তো সৰু মানুহ, মই যদি কথা পাতিম ডাইৰেক্ট চিমলৈ কথা পাতিম না। ডাঙৰীয়া, আপুনি এজন সন্মানীয় মন্ত্ৰী হয়, আপুনি ক'ত কি কথা ক'ব লাগে আপুনি জনাটো খুবেই ইম্পৰ্টেণ্ট। আৰু স্বাধীনতা দিৱসৰ দিনা আপুনি কি কথা কৈছে? আপুনি আজমলক টাৰ্গেট কৰি আছে। স্বাধীনতা দিৱসৰ দিনা আপুনি একচুৱেলি আমাৰ যিসকল বীৰ মানে ফ্ৰীডম ফাইটাৰ্ছ, যিসকলে আমাৰ দেশৰ কাৰণে শ্বহীদ হৈছিলে, তেওঁলোকক আপোনালোকে স্মৰণ কৰিব লাগে, তেওঁলোকক কৃতজ্ঞতা জনাব লাগে, তেওঁলোকৰ বিষয়ে ৰাইজক জনাব লাগে, তেওঁলোকৰ বিষয়ে ছাত্ৰ ছাত্ৰীক ক'ব লাগে। কি আমাৰ দেশখন কি আজমলৰ পৰা স্বাধীন হ'ল নেকি? বা আমাৰ দেশখন কি মিয়াৰ পৰা স্বাধীন হ'ল নেকি? বা আমাৰ দেশখন কি মুছলমান সমাজৰ পৰা স্বাধীন হ'ল নেকি? আৰে আমাৰ দেশখন ব্ৰিটিছৰ পৰা স্বাধীন হৈছে। আপোনালোকে বুৰঞ্জী ভালকৈ পঢ়ি লওক। ভাৰত কেতিয়া স্বাধীন হৈছিলে, ক'ত কেনেকৈ স্বাধীন হ'ল, কেনেকৈ স্বাধীনতা পালে, এই কথাবিলাক আপুনি নাজানে নেকি বাৰু? সন্মানীয় ব্যক্তি এজন মন্ত্ৰী হৈ পিনে আপোনালোকে এই কথাবিলাক নাজানে। আজি আজমল ডাঙৰীয়া আপোনালোকে বাংলাদেশী বুলি কৈছে। আজি আজমল ডাঙৰীয়া কিমান আপোনালোকতকৈ 10 গুণ আপোনালোকতকৈ অসমীয়া হয়। আপোনালোকেতো ডুপ্লিকেট অসমীয়া। আৰু যিজন আজমল ডাঙৰীয়াই যেতিয়া উজনি অসমত বানপানী হৈছিলে, তেতিয়া আজমলে প্ৰথম আহি কোটি টকা তাত খৰচ কৰিলে, মেডিকেল কেম্প বহালে, নামঘৰে পইচা দিয়া আৰম্ভ কৰিলে, প্ৰতিজনক 500,000 টকা দিব আৰম্ভ কৰিলে। এই 500,000 টকা দিওঁতে যে এই যে সেৱা কৰিছিলে যে, সেইটো যে ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকৰ ইছলাম ধৰ্মত সেইটো সেৱা কৰাৰ কোনো নিয়ম নাই বুলি তেওঁলোকে নিজে স্বীকাৰ কৰিছে। আৰু তেওঁৰ তাত অসমীয়া আমাৰ মহিলাসকলে নিজে কৈছে যে আমাক কোনো বাই ফৰ্চ কৰা নাই। 500 টকা মানে সেৱা কৰিলে যে 500 টকা দিব লাগে, তেনেধৰণে আজমল ডাঙৰীয়াই কোৱা নাই বা কোনোৱে কোৱা নাই। আজমলেতো ৰখাইছে, এনেকৈ কৰিব নাপায় বুলি ৰখাইছে। আপোনালোকে লাজ পাইছে বিমল বৰা ডাঙৰীয়া, আপোনালোকে লাজ পাইছে, কাৰণ আপোনালোকে একোডাল কাম তাত মানে উজনি অসমত কৰিব নোৱাৰিলে। এই বানপানীয়ে একদম উদঙাই দিছে যে বিজেপি দল বা বিজেপি দলটো বা বিজেপি MLA মন্ত্ৰীসকল যে অসমীয়া ৰাইজৰ লগত নাই, সেই কথাটো একদম ক্লিয়াৰ হৈ গ'ল। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছিলে নেকি? ভোট যেতিয়া পাব হয় তেতিয়াতো একদম ডাইৰেক্ট ইয়াত আহি পিনে একদম অসমীয়া কথা কৈ দিয়ে। কিন্তু এই বানপানী যেতিয়া হৈছে তেতিয়াতো তেওঁলোকে একদম হেৰাই গ'ল। আৰু আপোনালোকক মই কৈছোঁ যে বিমল বৰা ডাঙৰীয়া, আপোনালোকৰ ৰাজনীতি ক'ত কৰে কৰক, আপোনালোকে হিন্দু মুছলমান ক'তবাই কৰি থাকক, আমিতো ৰখাব নোৱাৰি আপোনালোকক। আপোনালোকৰ মেণ্টেলিটি অকল হিন্দু মুছলিম, ইয়াত নাই হিন্দু খাতেৰে মেহে নাই মুছলিম খাতেৰে মেহে। আপোনালোকে অকল নিজৰ বিফলতাটো, নিজৰ মানে ফেইলিয়াৰটো মানে ঢাকিবৰ কাৰণে হিন্দু মুছলমান কৰি থাকে। আপোনালোকে এতিয়া মোক একাংশ এটা ক'ব যে মই মিয়া দালাল মুছলমান দালাল, হয় মই দালাল হ'লে দালাল হ'ম, কিন্তু এটা কথা কৈছোঁ, যদি মই দালাল হয় তেতিয়াহ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে? 1971 পাছত অহা যিমান বিদেশী হয়, 1971 পাছত অহাখিনি মিয়াখিনি বিদেশী হয় বুলি কৈছে, বহিষ্কাৰ কৰিব লাগে। আৰে কৰক, অসমৰ ৰাইজে প্ৰতিজনে ভাবি আছে, প্ৰতিজনে দাবী জনাইছে যে 1971 পাছত অহা যিমান বিদেশী আছে খেদিব লাগে। আপোনালোকে খেদিছে নেকি? আপোনালোকে খেদা নাই, কাৰণ আপোনালোকে ভয় দেখুৱাই, হিন্দু মুছলমানৰ ভয় দেখুৱাই আপোনালোকে হিন্দুৰ ভোটটো আনিব, মুছলমানৰ ভোটটো আনিব। কিমানজন বিদেশীক আপোনালোকে খেদিব পাৰিছে? অসমত বিজেপি চৰকাৰ, চেণ্ট্ৰেলত বিজেপি চৰকাৰ। বিমল বৰা ডাঙৰীয়া আপোনালোককতো ৰখাব নোৱাৰে, কিন্তু অসমত প্ৰতিজন ৰাইজে এইটো কথাটো ভবাটো উচিত। প্ৰতিজন অসমীয়া ৰাইজে বিজেপি কৰ্তাই হওক, বিজেপি মানে কাৰ্যকৰ্তাই হওক, কংগ্ৰেছেই হওক, ৰাইজৰ দলেই হওক বা অসমীয়া সৰ্বসাধাৰণ ৰাইজেই হওক, আপোনালোকে ভালকৈ বুজি লওক। এই যে আমাক নফৰত যে বনাই আছে, এই যে আমাক যে ভিক মানে সদায় মানে হিন্দু মুছলমানৰ কথা কৈ থাকে, এইবিলাক অকল তেওঁলোকৰ ফেইলিয়াৰটো ঢাকিবৰ কাৰণে কৰি আছে। সেই কথাটো একদম আপোনালোকে মনত ৰাখক। আজমল ডাঙৰীয়া আজি বিদেশী বুলি কৈছে, বাংলাদেশী বুলি কৈছে। যিজন মানে বদৰুদ্দিন আজমল 3বাৰকৈ MP হৈছে, 2বাৰকৈ MLA হৈছে। এজন যদি বিদেশী হয়, বিদেশী হোৱা মানুহজন ইমানবাৰ এটা MLA মন্ত্ৰী এবাৰ MLA বা MP হ'ব পাৰে নেকি? বিমল বৰা ডাঙৰীয়া আপোনালোকে ভালকৈ আপোনাকতো মই বহুত সন্মান কৰিছিলোঁ। এই যিসকল ওপৰৰ মাল বুলি নিজকে কয়, যিসকলক অসমৰ ৰাইজে গৰু চোৰ বুলি কয়, তেওঁলোকৰ কথা মই নকওঁ, তেওঁলোকতো গ'ল, কিন্তু আপোনাক মই সন্মান কৰিছিলোঁ, আপোনাক ভাবিছিলোঁ আপুনি এজন ভাল মানুহ। আজি উজনি অসমত গৈ আপুনি ৰাজনীতি বেলেগত কৰক না,
অসমত আপোনাৰ স্বাধীনতা দিৱসৰ দিনা আপুনি যিটো ভাষণ দিছে সেই মানে একদম মানে আছিফ মানে আপুনিয়ে মানে দেশৰ স্বাধীনতা আপোনাৰ কাৰণে স্বাধীনখন পালে আৰু সেইটো আপুনি দেখাব বিচাৰিছে নেকি? আজিৰ তাৰিখত আপোনালোকে আজমল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আজিৰ তাৰিখত আপোনালোকে অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আজিৰ তাৰিখত আপোনালোকে শিল্পী সমাজক, অসমৰ সৰ্বসাধাৰণ ৰাইজক, যিসকলে একচুৱেলি পইচা এটকা দুটকাই হ'লেও তাত উজনি অসমত ডনেট কৰিছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আৰু বিমল বৰা ডাঙৰীয়া মই আপোনালোকে একদম লাষ্টত মই এটা কথা ক'ব বিচাৰোঁ দেই, আপুনি জীৱনত আৰু ভুল নকৰিব, কিন্তু অনাগত দিনবিলাকত আজি চাওক দল সংগঠন চব নিমাত, দল সংগঠন নিমাত, সংবিধান কৰ্ম কৰি গ'লেও নিমাত। আজিৰ তাৰিখত মানে স্বাধীনতা দিৱসৰ দিনা আপোনালোকে এনেধৰণৰ মন্তব্য অনাগত দিনবিলাকত নকৰিব। আপোনালোকৰ ওপৰত একচুৱেলি FIR হ'ব লাগে, কেছ হ'ব লাগে, কেছ ফাইল কৰিব লাগে আপোনালোকে। ইউ কেনট ভাইলেট দ্য ল', ইউ কেনট ভাইলেট দ্য কনষ্টিটিউশ্যন। আমাৰ যিটো ফ্ৰীডম, ৰাইট টু ইকুৱেলিটি, ৰাইট টু ৰিলিজন, এইবিলাক কথা আপোনালোকে পঢ়ি লওক, কিতাপ ভালকৈ পঢ়ি লওক যে উই আৰ ইন এ ডেম'ক্ৰেটিক কাণ্ট্ৰি, আমি গণতান্ত্ৰিক দেশত আছোঁ, ৱেৰ অল দ্য হিন্দুজ এণ্ড মুছলমানছ লিভ টুগেডাৰ পিচফুলি। আৰু আপোনালোকে যেতিয়া সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকে নহয়, আজি আপোনালোকে ভাগ্যৱান, আপোনালোকে অসমত ইয়াত বুৰ্বক মানে বেছি হৈ আছে। তামিলনাডু চাই লওক, তামিলনাডুত এতিয়া সাম্প্ৰদায়িক ৰাজনীতি একদম বন্ধ হৈ গ'ল। এতিয়া আমাৰ স্বাধীনতা দিৱসৰ দিনা মুখ্যমন্ত্ৰী তাত তামিলনাডুৰ মুখ্যমন্ত্ৰী কি কৈছে বিজয় থালাপতিয়ে, যে ধন্যবাদ, গোটেই তামিলনাডুৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে যে তেওঁলোকে এনেধৰণৰ মুখ্যমন্ত্ৰী বা এনেধৰণৰ চৰকাৰক মানে তেওঁলোকে আসনত বহিব দিলে, যিটো দলে মানে একদম সাম্প্ৰদায়িক ৰাজনীতি বিলকুল নকৰে। আৰু তাত তামিলনাডুত এতিয়া হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৱে ধুনীয়াকৈ চলি আছে, কোনো সাম্প্ৰদায়িক, অকল ডেভেলপমেণ্ট, অকল উন্নয়ন, এতিয়া অকল উন্নয়ন চলি আছে তাত কোনো দুৰ্নীতি চলিব নোৱাৰে। আমাৰ ইয়াত প্ৰতিটো কেছত কাৰাপশ্যন, প্ৰতিটো খোজত মানে সাম্প্ৰদায়িক মানে খেলিমেলি, প্ৰতিটো ষ্টেপত মানে খেলিমেলি হৈ থাকে ইয়াত অসমত। বিমল বৰা ডাঙৰীয়া, মই লাষ্টত সেইটোৱে কওঁ, আপোনাক মই সন্মান কৰোঁ, কাইণ্ডলি আপুনি চেঞ্জ ইয়ৰ মেণ্টেলিটি, আপোনাৰ মেণ্টেলিটি চেঞ্জ কৰক। এই হিন্দু মুছলিম ৰাজনীতি আপোনালোকে বেলেগ দিনা কৰিলেও, কিন্তু এই ভুল আপুনি স্বীকাৰ কৰিব লাগিব। এই ভুলটো স্বাধীনতা দিৱসৰ দিনা আপুনি দেশদ্ৰোহীৰ কাম কৰিছে। দুদিনমান আগত আজমলক লৈ পেলাই যিসকলে টুৰ কৰিছিলে সেইসকল আজি ক'ত? বৰ বেয়াকৈ লাজ পালে ন? কি দৰকাৰ আছিল বা? গোটেই শিৱসাগৰৰ মানুহখিনি আজমলক নিজৰ আপোন কৰি গ্ৰহণ কৰি ল'লে, মাজৰ পৰা আপোনালোকে বেজ্জত হ'ল, বুজিলেনে? বেজ্জত হ'ল, আপোনালোক বেজ্জত হ'ল। আৰু মিডিয়াটো, যিটো মিডিয়া বস্তুটো ভাইৰেল কৰিছিলে, সেইসকল ক'ত লুকালে? আকৌ লুকালে চাগে ন? কিবা বিচাৰি আছে তলে তলে, কিবা যদি চান্স পায় আকৌ উলিয়াব কিবা এটা ন? উপায় নাই, নোৱাৰে। আল্লাহ ভৰসা আছে, আজমলৰ লগত আল্লাহ থাকে, তহঁতৰ লগত আল্লাহ নাথাকে, ভগৱান নাথাকে। তহঁত যে বজ্জাত মানুহ, সেইটো কাৰণে 1 নম্বৰ। এতিয়া যিজনে কান্দি আছিলে, আপোনালোকৰ আগত যিজনে কান্দি আছিলে, নাতে দুখ পাইছে, কান্দিছে, সেইসকলে এই গীৰ গাই সময়ত যে তেওঁ যে অকলে কান্দিছে, তেতিয়াতো আপোনালোকে দেখা নাই। এতিয়া কান্দোনটো এতিয়াই ওলাইছে। বহুত চেষ্টা কৰিছিলে কিবা এটা কৰিব পাৰি নেকি, কিন্তু উজনিৰ যিখিনি, শিৱসাগৰৰ যিখিনি মানুহে এই টাইমটোত আমাৰ আই মাতৃসকলৰ যিটো চেষ্টা কৰিছিল, আই মাতৃক লৈ পেলাই কিবা এটা কৰিবৰ কাৰণে, বৰ বেয়াকৈ লাজ পালে তেখেতসকলে। কান্দি আছে এতিয়া বোলে তেওঁ। এতিয়া ক'ত কান্দোনটো ক'ত? আকৌ লুকালে না? বিচাৰিছিল কিবা এটা প্ৰকাৰে যদি আপোনালোক যদি বেজ্জত কৰিব পাৰে, বৰ ভাল আছিলে ন? আৰু এজন নেতা, এসময়ৰ ছাত্ৰ নেতা, যেতিয়া ছাত্ৰ নেতা থাকোঁতে ষ্টপ বুলি ক'লে গোটেই অসম ষ্টপ হৈ গৈছিলে। আজি তেওঁৰ ৱাৰ্কাৰটো গম পালেনে? তেওঁ নজনাকৈ কিবা এটা কৈ দিলে। এতিয়া চিন্তা কৰি চালে, মইতো ভুল কথাই কৈ দিলোঁ, মানুহখিনিতো তেনেকৈ নাছিলে বা তেনেকুৱা কৰাও নাছিলে। মিছাতে লাজ পালে, তেওঁ লাজ পালে। তেওঁক কৈছোঁ, নেতা আপুনি হয়, হ'বলৈ হ'লে আৰু টাইম লাগিব, এইবোৰ বাদ দিয়ক। বহুত MLA MP বহুত খেলিলে, বাদ দিয়ক, নোৱাৰিব। আপুনি এতিয়াও নেতা হোৱা নাই। আপুনি এটা কাম কৰক, প্ৰথমে ৱাৰ্ড মেম্বাৰ জিকি ষ্টাৰ্ট দিয়ক, পিছলৈ যাওক, বেকলৈ যাওক। ডাইৰেক্ট নেতা হোৱা বহুত টান আপোনাৰ কাৰণ আপোনাৰ জ্ঞান বুদ্ধিখিনি এইখিনি হোৱা নাই, ঠিক আছে? এতিয়া চুকুৰালী, দুজনৰ কথা ক'লোঁ, এতিয়া চুকুৰালীৰ কথাটো হ'ল, ই জকাৰ, চাৰ্কেছত জকাৰ থাকে, চাৰ্কেছত মানুহ হহুৱাবৰ কাৰণে জকাৰ থাকে নহয়। এই চুকুৰালী এটা জকাৰ হয়। ইয়াক কোনোবাই কিবা ক'লে সি উল্টাকৈ বুজি পায়। সি সঁচা মিছা, সিও এওঁলোকৰ নিচিনা, নেতাবোৰৰ নিচিনা সিও ধৰিব নোৱাৰিলে, সিও কৈ দিলে কিবা এটা। এতিয়া চুকুৰালীক কৈছোঁ, তুমি যে কৈছা লোকেল ফাৰ্ম, তুমি সঁচাকৈ লোকেলৰ গাত মাংস নাথাকেতো, খালি হাড়িয়ে থাকে, মাংস অলপ থাকে। আৰু তুমি লোকেল বুলি কোৱাৰ কাৰণে মই মানিছোঁ তুমি সঁচাকৈ লোকেল, তুমি ফাৰ্মৰ নহয়, তোমাৰ গাত মাংস এক পোৱাও নোলায়, ঠিক আছে? তুমি এতিয়া হোজাইত নাহিবা দেই, তোমাক ৰাস্তাত নাংটা কৰি পিটিব হোজাইত, বুজিছানে? তোমাক নাংটাকৈ পিটিব। আৰু কোনো ওলাইছিলে, আৰু এজনে আজমলক গালি দি আছে। তোমাৰ ৱাকাত কি আছে? আজমলৰ এই যে বাল এডাল ওচৰত তুমি যাব নোৱাৰা। তোমালোক যে নীলাজ প্ৰাণী আহি আজমলক গালি, আজমল কোন নহয়? আজমল তোক সুধি পেলাই যাব লাগিছিলে কি আজমল?
তইতো বহুত ডাঙৰ ডাঙৰ কথা ক'লি আজমলে তোক সুধিব লাগিছিলে নে শিৱসাগৰ যাওঁতে শিৱসাগৰে মানুহে আজমলক গ্ৰহণ কৰিছে তহঁত বোলে গ্ৰহণ কৰা নকৰালৈ আজমলৰ কোনো ঘেণ্টা ফৰক নপৰে আজমলক শিৱসাগৰৰ মানুহে পচন্দ কৰিছিলে আজমলক শিৱসাগৰৰ মানুহে গ্ৰহণ কৰিছে অন্তৰত জেগা দিছে তহঁতবোৰ জেগা পাবি নেকি যাবিচোন শিৱসাগৰ এনেকুৱা পিটিব শিৱসাগৰৰ মানুহে তহঁতবোৰক বুজিছনে নাযাবি বহুত মাৰিব তহঁতক বৰ বেয়াকৈ পিটিব তহঁতৰ ছাল বাকলি গুচাই দিব লাজ নাই চৰম নাই আজমল ডাঙৰীয়াৰ ভৰিত ধৰা ভিডিঅ'টোক লৈ মানে বহুত ভিডিঅ' চালোঁ আন নালাগে লুৰিণজ্যোতি গগৈ অখিল গগৈ এওঁলোকো এতিয়া সেই ভিডিঅ'টোক লৈ সেই ঘটনাটোক লৈ প্ৰতিক্ৰিয়া দি আছে ছ'চিয়েল মিডিয়াত বা নিউজত আচলতে অখিল গগৈ ডাঙৰীয়াক বহুত ছাপোৰ্ট কৰিছিলোঁ অন্তৰৰ পৰা ছাপোৰ্ট কৰিছিলোঁ এজন ৰাজনীতি নেতা হিচাপে বা বিধায়ক হিচাপে নহয় এজন মানুহ হিচাপে যিজন মানুহে বিপদৰ সময়ত লগ দিছিলে মানুহৰ লগত সেইজন ব্যক্তিয়ে এই গেৰুৱা বস্ত্ৰ পৰিধান কৰা এই মুখা পিন্ধা ভদ্ৰ মানুহখিনিৰ দৰে বৰ্তমান সময়ত বিপদৰ সময়ত আগবাঢ়ি অহা এই আজমল চাহাবক এতিয়া পোনপটীয়াকৈ টাৰ্গেট কৰি লোৱা দেখা গৈছে পিছফালৰ পৰা আহিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে কি কৰিলে একোডাল কৰিব পৰা নাই আচলতে এওঁলোক বিজেপিৰ বি টিমত কাম কৰি আছে বুলি এতিয়া সকলো মুখে মুখে এই কথাকেইষাৰ ওলাই আছে কথাটো সঁচা নেকি যিসকলে জানে বা এই কথাখিনি যিসকলে মনত ভাবিছে প্লিজ কমেণ্ট কৰি জনাব হা মোক টাৰ্গেট কৰি বহুতে কমেণ্ট কৰিছে বা বহুতে মোক মেছেজ কৰে যে তই এটা আলৰ পাৰ্টি বালৰ পাৰ্টি দালাল মিছা কথা মই সদায় অসমবাসীৰ লগত আছোঁ অসমীয়াৰ লগত আছোঁ মই কোনো এটা ৰাজনীতি দলক ছাপোৰ্ট নকৰোঁ মই মানুহক ছাপোৰ্ট কৰোঁ মই কোনো ধৰ্মক বিশ্বাস নকৰোঁ মই মানৱ ধৰ্মক বিশ্বাস কৰোঁ মই কেৱল মানৱ ধৰ্মক বিশ্বাস কৰোঁ হিন্দু মুছলিম খ্ৰীষ্টান মই কাকো বিশ্বাস নকৰোঁ মই কেৱল মানৱ ধৰ্মক বিশ্বাস কৰোঁ এই যে বান আহিছিলে এই বানত যদি কেৱল আমাৰ হিন্দু মানুহখিনি ক্ষতি হ'লহেঁতেন মুছলমানখিনি বাচি গ'লহেঁতেন তেতিয়া মই ক'লোহেঁতেন এয়া মুছলমানৰ কিবা এটা চাল আছিলে যদিহে এই মুছলমানখিনিক উটুৱাই নিলে হয় আমাৰ হিন্দু মানুহখিনিক এৰি দিলে হয় তেতিয়া ময়ো খুচ হ'লো হয় বা আমাৰ হিন্দু ধৰ্ম এনেকুৱা তাগত এটা আছে আমাৰ সনাতন ধৰ্ম এনেকুৱা শক্তি এটা আছে আমাৰ নিজৰ সনাতন ধৰ্ম মানুহখিনিক বচাই নিলে কিন্তু মুছলমান ধৰ্মৰ মানুহখিনিক উটুৱাই নিলে মই ভাল পালোঁ খুব ভাল পালোহেঁতেন কিন্তু এতিয়া এই বলিয়া বানে মুছলমান হিন্দু আন নালাগে খ্ৰীষ্টান ধৰ্মৰ লোককো গোটেইখন ডুবাই পেলালে গোটেইখন বৰবাদ কৰি পেলালে তাত যে মৃতদেহখিনি ওলাই আছে অ'ত ওলাইছে ত'ত ওলাইছে ক'ৰবাত নিগনি মৰা দি ক'ৰবাত সাপ মৰা দি ক'ৰবাত কিবা এটা মৰা দি যে ডেড বডিখিনি পচি গৈছে সেইখিনি কথা লৈ আজিলৈকে এটা টিভি শ্ব' নহ'ল বা কোনোবা এজন ৰিপৰ্টাৰে সেইখিনি ডিটেইলছ নিদিলে কিন্তু আজমল ক'লে গৈছে আজমলৰ ভৰিত কোনে ধৰিলে মুখ্যমন্ত্ৰী ক'লে গৈছে এইখিনি কথা কিন্তু টিভিত দেখাই আছে মোবাইলত দেখিবলৈ পাই আছোঁ মই ভিডিঅ' বনালে অকণমান বেলেগ টাইপলৈ গুচি যায়গৈ সেইকাৰণে মই ভিডিঅ'ৰ পৰা অকণমান আঁতৰি আছিলোঁ কিন্তু এতিয়া চাই ভিডিঅ'খিনি চাই মানে আমাৰ অসমৰ যিখিনি পৰিস্থিতি এই পৰিস্থিতিখিনি চাই আমাৰ এই মুখা পিন্ধা ভদ্ৰখিনি এই ভুকনিখিনি শুনি সহ্য নোহোৱা হৈছে আচলতে মই এতিয়া ট্ৰেইনিঙত আছোঁ ভিডিঅ'ত সময় নিদিয়া কাৰণ এইটোৱে কিন্তু ইহঁত এই কুকুৰ কিছুমানৰ পৰা মই ভিডিঅ'ত আকৌ ঘূৰি আহিব লগা হৈছে আমাৰ অসমীয়া জাতিটোৱে যদি অসমীয়াক চিনি নাপায় জাতি ধৰ্মৰ মাজত বিতৰ্ক কৰি হাই হুলস্থুল কৰি নিজৰ মাজতে নিজৰ ভাই ককাইৰ মাজতে যুদ্ধ লাগে তেতিয়া কিন্তু আমাৰ অসমীয়া পংগু হ'বলৈ আৰু বেছি দিন নাই যদিহে কোনোবাই ৰাজনীতিৰ নেতাৰ আঙুলি মূৰত নাচিবলৈ হয় আমাৰ জাতিটো অসমীয়া জাতিটো তেতিয়া কিন্তু আমাৰ অসমীয়া জাতিৰ লগতে আমাৰ অসমীয়া আইৰো শান্তি নহ'ব আমাৰ অসমীয়া অস্তিত্ব হেৰাই যাব মৌলানা আজমল ডাঙৰীয়াই যি সাহাৰ্য দিলে নিউজতো আমি ভালেই শুনিছিলোঁ আমুক কুটি দিলে তামুক কুটি দিলে মেডিচিন দিলে শেষত যেতিয়া 500 টকা 1000 টকাকৈ মানুহক বিলালে তাত এজন বয়োজ্যেষ্ঠ বুলি তেওঁক সেৱা কাঢ়িলে সেইটোৱে বিতৰ্কত আহি গ'ল এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ভিডিঅ' চালোঁ আপোনালোকক অকণমান লগাই দিছিলোঁ চাওক 156 ঘৰ মানুহ গাঁওবুঢ়াই নাম দিছে গোটেইখিনি মই কেনেকৈ কি কৰিব লাগে বুজাই দিম আমি চবৰে খবৰখিনি আৰু দুটাকে এই ভিডিঅ'টো দেখিলে নহয় সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ভিডিঅ'টোক লৈ পেলানিটো একো বিতৰ্ক হোৱা নাই অখিল গগৈ হওক বা সত্যৰঞ্জন হওক বা লুৰিণজ্যোতি হওক এওঁলোকেতো একো প্ৰতিক্ৰিয়া দিয়া নাই কিয় কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিন্দু মানুহ আজমল ডাঙৰীয়া মুছলমান মানুহ আৰু মানৱতা খাতিৰত যোনে নিজৰ পকেটৰ ধন খৰচ কৰি মানুহক সহায় কৰিছে সেইজনক সদায় চেলুট দিব লাগে তেওঁ ভৰি চুই সেৱা গাইলেও একো নাযায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি CM ফাণ্ডৰ পইচা কিমান মুকলি কৰিলে আপোনালোকক হিচাপ দিলেনে কোনোবা বলিউডৰ এক্টৰ কোনোবা ডাঙৰ ইউটিউবাৰ তেওঁলোকে কোটি কোটি টকা CM ফাণ্ডত দিছে
তাৰে কিমান খৰচ কৰিলে অসমবাসীক এয়া হিচাপ দিলেনে? নাই দিয়া আৰু কোনোদিন দিবও নোৱাৰে। এই কথা সদায় মনত ৰাখিব। আজমল ডাঙৰীয়াৰ পিছত পৰি থকাতকৈ অখিল গগৈ ডাঙৰীয়া বৰ্তমান সময়ত কোনজন মানুহৰ ঘৰত কি প্ৰব্লেম হৈ আছে, পানী শুকোৱাৰ পিছত কি প্ৰব্লেমত তেওঁলোক ফচি আছে, সেই প্ৰব্লেমখিনি দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিছিলে। আজমল ডাঙৰীয়া কোনোবাই ভৰিত ধৰিছে, আজমল ডাঙৰীয়া 500 টকা দিছে বা তেওঁ আগত কিমান সহায় কৰিছে, সেইবিলাক হিচাপ কিতাপ লোৱাতকৈ অখিল গগৈ ডাঙৰীয়া কৈছোঁ, আপোনাৰ সমষ্টিত আপুনি নিজৰভাৱে কাম কৰক। বিজেপিৰ বি টিম হৈ কাম নকৰিব। আপুনি এজন ইণ্ডিপেণ্ডেণ্ট বিধায়ক, আপুনি একমাত্ৰ ৰজাৰ নিচিনাকৈ কাম কৰক। আপুনি ৰাইজৰ দলৰ এজন একমাত্ৰ বিধায়ক, ৰজা বুলি ভাবক নিজক, ভাল কাম কৰক। আপোনাক সদায় ছাপোৰ্ট কৰোঁ, এতিয়াৰ পৰা নহয়। আপুনি যেতিয়া মোনাখণ্ডৰ হাৱাই চেণ্ডেলযোৰ পিন্ধি ওলাই গৈছিলে তেতিয়াৰ পৰা ছাপোৰ্ট কৰোঁ। ৰাজনীতিক ছাপোৰ্ট নকৰোঁ মই কোনো এটা দলক ছাপোৰ্ট নকৰোঁ। যিজন মানুহে ভাল কাম কৰে তেওঁকে ছাপোৰ্ট কৰোঁ, গম পাইছেনে? বলীয়া কুকুৰা ভোকা দিয়াজনে ভুকিছে। মই তেওঁক ক'ব বিচাৰোঁ, শুনক ডাঙৰীয়া, আপুনি শিৱসাগৰ, যোৰহাট, চৰাইদেউত সেই বানাক্ৰান্তৰ লোকসকলক সহায় কৰিবলৈ কোনদিনাখন আগবাঢ়ি গৈছিলে প্ৰথমতে সেইষাৰ কথা ক'ব। মই ক'বলৈ গৈ আছোঁ এইজন মানুহক, এজন বিধায়ক কি আছিলে, কি নাম আছিলে এজনৰ, ইমান নাজানো, এইবিলাক মই খবৰ নাৰাখোঁ। এইবিলাক গৰু চুৰ বুলি জানে বেছিভাগে, আৰু বৰ বেছি কথা নকওঁ। এই ভিডিঅ'টো বেছি লাম্বাও নকৰোঁ। ভিডিঅ'টোত শ্বেয়াৰ কৰিব। মই যিখিনি প্ৰশ্ন কৰিলোঁ ভিডিঅ'টোত এইখিনি উত্তৰ দিব। একমাত্ৰ নীলোৎপল দাই প্ৰশ্ন উঠাই আছে, আৰু কিছুমান আছে নিউজৰ মানুহ, তেওঁলোককো মই ছাপোৰ্ট কৰোঁ, তেওঁলোককো মই চেলুট কৰোঁ। যিসকলে সত্যত মাত মাতি আছে তেওঁলোকক মই সদায় চেলুট কৰোঁ, আৰু সদায় সত্যত থাকক। আমাৰ অসমবাসীক ছাপোৰ্ট কৰক। এই ৰাজনীতিৰ নেতা 1500 টকীয়াত বিক্ৰী হোৱা অন্ধভক্ত, ইহঁতক সদায় ইগন'ৰ কৰক। ইহঁতে ফেচবুকত আহি, ছ'চিয়েল মিডিয়াত আহি আলটু ফাল্টু ঢেৰ কমেণ্ট কৰিব, কিন্তু ন' প্ৰব্লেম। দিল্লীৰ প্ৰটেষ্টটো দেখিলে, গুৱাহাটী দেখিলে, নগাঁও দেখিলে, এতিয়া ঝাৰখণ্ডত হৈ আছে। বৰ্তমান সময়ছোৱা জেনজিৰ সময়। ভৱিষ্যতৰ যি ইলেকশ্যন আহি আছে, ভৱিষ্যতৰ ৰিজাল্টখিনি জেনজিয়া হয়তো উল্টাও কৰি দিব পাৰে। সেইকাৰণে এই নেতা এইবিলাক যে পদবিলাক 5 বছৰীয়া, নহয়নে? 5 বছৰীয়া। ইয়াত অকাত দেখুৱাই কোনো লাভ নাই। চেঞ্জ হৈ যাব পাৰে, নতুন পাৰ্টি আহিব পাৰে, কোনোবা বিধায়কক লাট মাৰি উৰাই দিব পাৰে, কোনোবা নিৰ্দলীয় দলক ছাপোৰ্ট কৰি উঠাই দিব পাৰে। ইয়াত কোনো ডাঙৰ কথা নহয় ৰাজনীতিত। এইবিলাক ৰাজনীতিত সোমোৱা মোৰ কোনো মতলব নাই। মই এটাই কথা ক'ম, যোনে অসমীয়াক ছাপোৰ্ট কৰে, যোনে দুখত থকা, যোনে বিপদত থকা মানুহক সহায় কৰিবলৈ আহে, সেই মানুহজন মুছলিম হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, মই তেওঁৰ জাতি, তেওঁৰ ধৰ্ম এইটো চাব নাযাওঁ। সদায় তেওঁক চেলুট কৰিম। লাগিলে তেওঁ আমেৰিকাৰ পৰা, আফগানিস্তানৰ পৰা, চাইনাৰ পৰা, য'ৰ পৰাই নাহক কিয়, আমাৰ যদি অসমীয়া বা আমাৰ ভাৰতীয় কোনোবা মানুহক, বিপদত পৰা মানুহক সহায় কৰে, তেওঁ সদায় সন্মানেৰে চেলুট জনাম। কিন্তু আমাৰ অসমৰ বা আমাৰ এই ভাৰতবৰ্ষৰে কিছুমান ভতুৱা কুকুৰে বিপদৰ মানুহখিনিক সহায় কৰা মানুহখিনিক বিতৰ্কলে টানি আনে, সেই মানুহখিনিৰ মুখত থু পেলাম। এই কথা মনত ৰখাটো উচিত। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মৌলানা বদৰুদ্দিন আজমলক বিদেশী আখ্যা দিলে, কিন্তু মৌলানা বদৰুদ্দিন আজমল কোন হয় সেই কথা ইতিমধ্যে স্পষ্টকৈ জয়ন্ত মল্ল বৰুৱাক বুজাই দিলে AIUDF-এ। কিন্তু যি বিধানসভাত জয়ন্ত মল্ল বৰুৱা বিধায়ক হৈ মন্ত্ৰী হৈছে, জয়ন্ত মল্লতকৈ 10 বছৰ আগত 2006 চনতে মৌলানা বদৰুদ্দিন আজমল সাহেব বিধায়ক হৈ অসম বিধানসভাৰ প্ৰতিনিধিত্ব কৰিছিল। মল্ল বৰুৱা বিধায়ক হোৱাৰ 10 বছৰ পূৰ্বে বিধায়ক হৈছিল এইগৰাকী মৌলানা বদৰুদ্দিন আজমল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিখন সংসদত প্ৰধানমন্ত্ৰী, সেই সংসদখনতেই 18 বছৰ ধৰি সাংসদ হৈ আছিল এইগৰাকী মৌলানা বদৰুদ্দিন আজমল। এনেকুৱা মন্তব্য কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুজাই দিলে যে তেওঁৰ জ্ঞানৰ পৰিধি কিমান। যি বিধানসভাত জয়ন্ত মল্ল বৰুৱা বিধায়ক হৈ মন্ত্ৰী হৈছে, জয়ন্ত মল্লতকৈ 10 বছৰ আগত 2006 চনতে মৌলানা বদৰুদ্দিন আজমল সাহেব বিধায়ক হৈ অসম বিধানসভাৰ প্ৰতিনিধিত্ব কৰিছিল। যি পাৰ্লিয়ামেণ্টত নৰেন্দ্ৰ মোদী MP হৈ প্ৰাইম মিনিষ্টাৰৰ দায়িত্ব পালন কৰি আছে, সেই পাৰ্লিয়ামেণ্টত মৌলানা বদৰুদ্দিন আজমল সাহেব 15 বছৰ তাতে পাৰ্লিয়ামেণ্টাৰী হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে তাতে যুঁজি গৈছে। এনেকুৱা এজন ব্যক্তিৰ বিৰুদ্ধে এনেকুৱা কটু মন্তব্য মই 100 বাৰ গৰিহণা দিছোঁ। জনৰ পূৰ্বপুৰুষে স্বাধীনতাৰ আগৰ পৰা অসমত আছে, ভাৰতত আছে, সেইজন ব্যক্তিক আপুনি বাংলাদেশী বুলি কৈ কটাক্ষ কৰা, যিজন ব্যক্তি 15 বছৰ MP আছিল, যিজন ব্যক্তি দুবাৰ MLA হৈছে, আৰু এই কথাটো জয়ন্ত মল্ল বৰুৱা নাজানে নেকি যে এজন বিদেশী MP হ'ব নোৱাৰে, এজন বিদেশী বিধায়ক হ'ব নোৱাৰে? এই জয়ন্ত মল্ল বৰুৱা এজন ৰাজ্যৰ কেবিনেট মন্ত্ৰী। গতিকে এনেকুৱা অসাংবিধানিক আৰু এনেকুৱা ভিত্তিহীন এনেকুৱা ধৰণৰ কথা তেখেতৰ কথাক মই গৰিহণা দিছোঁ। এজন মন্ত্ৰী হিচাপে ইমান পাতল কথা ক'লে মানুহে জুকিব যে আপুনি কিমান ওজনৰ এজন মন্ত্ৰী, কিমান দায়িত্বশীল এজন ব্যক্তি আপুনি। যিজন ব্যক্তি, যিজনৰ পূৰ্বপুৰুষে স্বাধীনতাৰ আগৰ পৰা অসমত আছে, ভাৰতত আছে, সেইজন ব্যক্তিক আপুনি বাংলাদেশী বুলি কৈ কটাক্ষ কৰা, যিজন ব্যক্তি 15 বছৰ MP আছিল, যিজন ব্যক্তি দুবাৰ MLA হৈছে, আৰু এই কথাটো জয়ন্ত মল্ল বৰুৱা নাজানে নেকি যে এজন বিদেশী MP হ'ব নোৱাৰে, এজন বিদেশী বিধায়ক হ'ব নোৱাৰে? এই কথাটো এজন প্ৰাইমাৰী স্কুলৰ ছাত্ৰও জানে যে বিদেশী, বাংলাদেশী, পাকিস্তানী, আমেৰিকান কোনো চিটিজেন, ভাৰতৰ চিটিজেন যদি নহয় সেইজন ব্যক্তি ভাৰতত প্ৰতিনিধিত্ব কৰিব নোৱাৰে, MLA MP হ'ব নোৱাৰে।
কিন্তু যি বিধানসভাত জয়ন্ত মল্ল বৰুৱা বিধায়ক হৈ মন্ত্ৰী হৈছে, জয়ন্ত মল্লতকৈ 10 বছৰ আগত 2006 চনতে মৌলানা বদৰুদ্দিন আজমল সাহেব বিধায়ক হৈ অসম বিধানসভাৰ প্ৰতিনিধিত্ব কৰিছে। যি পাৰ্লিয়ামেণ্টত নৰেন্দ্ৰ মোদী এমপি হৈ প্ৰাইম মিনিষ্টাৰৰ দায়িত্ব পালন কৰি আছে, সেই পাৰ্লিয়ামেণ্টত মৌলানা বদৰুদ্দিন আজমল সাহেব 15 বছৰ তাতে পাৰ্লিয়ামেণ্টাৰিয়ান হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে তাতে যুঁজি গৈছে। এনেকুৱা এজন ব্যক্তিৰ বিৰুদ্ধে এনেকুৱা কটু মন্তব্য মই 100 বাৰ গৰিহণা দিছোঁ। আৰু মল্ল বৰুৱা ডাঙৰীয়া, আপুনি এনেকুৱা পাতল তুলুঙা কথা কৈ নিজকে লজ্জিত নকৰিব। লাজ পাইছোঁ আমি আপোনাৰ জ্ঞানৰ এই পৰিধি চাই। কিন্তু যি বিধানসভাত জয়ন্ত মল্ল বৰুৱা বিধায়ক হৈ মন্ত্ৰী হৈছে, জয়ন্ত মল্লতকৈ 10 বছৰ আগত 2006 চনতে মৌলানা বদৰুদ্দিন আজমল সাহেব বিধায়ক হৈ অসম বিধানসভাৰ প্ৰতিনিধিত্ব কৰিছে। যি পাৰ্লিয়ামেণ্টত নৰেন্দ্ৰ মোদী এমপি হৈ প্ৰাইম মিনিষ্টাৰৰ দায়িত্ব পালন কৰি আছে, সেই পাৰ্লিয়ামেণ্টত মৌলানা বদৰুদ্দিন আজমল সাহেব 15 বছৰ তাতে পাৰ্লিয়ামেণ্টাৰিয়ান হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে তাতে যুঁজি গৈছে। এনেকুৱা এজন ব্যক্তিৰ বিৰুদ্ধে এনেকুৱা কটু মন্তব্য মই 100 বাৰ গৰিহণা দিছোঁ। জনৰ পূৰ্বপুৰুষে স্বাধীনতাৰ আগৰ পৰা অসমত আছে, ভাৰতত আছে, সেইজন ব্যক্তিক আপুনি বাংলাদেশী বুলি কৈ কটাক্ষ কৰা, যিজন ব্যক্তি 15 বছৰ এমপি আছিল, যিজন ব্যক্তি দুবাৰ MLA হৈছে, আৰু এই কথাটো জয়ন্ত মল্ল বৰুৱা নাজানে নেকি যে এজন বিদেশী এমপি হ'ব নোৱাৰে, এজন বিদেশী বিধায়ক হ'ব নোৱাৰে? এই জয়ন্ত মল্ল বৰুৱা এজন ৰাজ্যৰ কেবিনেট মন্ত্ৰী, গতিকে এনেকুৱা অসাংবিধানিক আৰু এনেকুৱা ভিত্তিহীন এনেকুৱা ধৰণৰ কথা তেখেতৰ কথা মই গৰিহণা দিছোঁ। এজন মন্ত্ৰী হিচাপে ইমান পাতল কথা ক'লে মানুহে জুখিব যে আপুনি কিমান ওজনৰ এজন মন্ত্ৰী, কিমান দায়িত্বশীল এজন ব্যক্তি আপুনি। যিজন ব্যক্তি, যিজনৰ পূৰ্বপুৰুষে স্বাধীনতাৰ আগৰ পৰা অসমত আছে, ভাৰতত আছে, সেইজন ব্যক্তিক আপুনি বাংলাদেশী বুলি কৈ কটাক্ষ কৰা, যিজন ব্যক্তি 15 বছৰ এমপি আছিল, যিজন ব্যক্তি দুবাৰ MLA হৈছে, আৰু এই কথাটো জয়ন্ত মল্ল বৰুৱা নাজানে নেকি যে এজন বিদেশী এমপি হ'ব নোৱাৰে, এজন বিদেশী বিধায়ক হ'ব নোৱাৰে? এই কথাটো জয়ন্ত এজন প্ৰাইমেৰী স্কুলৰ ছাত্ৰ জানে যে বিদেশী, বাংলাদেশী, পাকিস্তানী, আমেৰিকান কোনো চিটিজেন, ভাৰতৰ চিটিজেন যদি নহয়, সেইজন ব্যক্তি ভাৰতত প্ৰতিনিধিত্ব কৰিব নোৱাৰে, MLA MP হ'ব নোৱাৰে। কিন্তু যি বিধানসভাত জয়ন্ত মল্ল বৰুৱা বিধায়ক হৈ মন্ত্ৰী হৈছে, জয়ন্ত মল্লতকৈ 10 বছৰ আগত 2006 চনতে মৌলানা বদৰুদ্দিন আজমল সাহেব বিধায়ক হৈ অসম বিধানসভাৰ প্ৰতিনিধিত্ব কৰিছে। যি পাৰ্লিয়ামেণ্টত নৰেন্দ্ৰ মোদী এমপি হৈ প্ৰাইম মিনিষ্টাৰৰ দায়িত্ব পালন কৰি আছে, সেই পাৰ্লিয়ামেণ্টত মৌলানা বদৰুদ্দিন আজমল সাহেব 15 বছৰ তাতে পাৰ্লিয়ামেণ্টাৰিয়ান হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে তাতে যুঁজি গৈছে। এনেকুৱা এজন ব্যক্তিৰ বিৰুদ্ধে এনেকুৱা কটু মন্তব্য মই 100 বাৰ গৰিহণা দিছোঁ। আৰু মল্ল বৰুৱা ডাঙৰীয়া, আপুনি এনেকুৱা পাতল তুলুঙা কথা কৈ নিজকে লজ্জিত নকৰিব। লাজ পাইছোঁ আমি আপোনাৰ জ্ঞানৰ এই পৰিধি চাই।